আজি ভিডিঅ'টো অলপ লম্বা হ'ব, কিন্তু ইমানো লম্বা নহয়, কিন্তু আজি যিখিনি শিকিব ন সেইটো বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে। লাষ্ট ক্লাছত আমি গম পালোঁ ইমিউনিটিৰ কথা, বুজি পালে চাগে। আজি গম পাওঁ আমি ইমিউনিটি 2 নম্বৰ ভাগটো, যোনটো হৈছে একোৱাৰ্ড ইমিউনিটি। একোৱাৰ্ড ইমিউনিটিটোহে আচলতে বহুত ইম্পৰ্টেণ্ট ইমিউনিটি আমাৰ বডিৰ কাৰণে। মানে একোৱাৰ্ড ইমিউনিটিটো হৈছে, যেতিয়া মই লাষ্ট ক্লাছত যে কৈছিলোঁ যেনেকৈ ইনেট ইমিউনিটিটো নন পেথোজেন স্পেচিফিক, এতিয়া একোৱাৰ্ড ইমিউনিটিটো হৈছে পেথোজেন স্পেচিফিক। পেথোজেন স্পেচিফিক মানে প্ৰত্যেকটো বেলেগ বেলেগ পেথোজেনৰ কাৰণে বেলেগ বেলেগ মানে ৰেছপন্স দেখায়, ঠিক আছে, সেইটোতো বুজি পালোঁ। তাৰপৰা আমাৰ একোৱাৰ্ড ইমিউনিটিটোৱে দুটা ৰেছপন্স দেখায়। মানে এটা হৈছে প্ৰাইমেৰী ৰেছপন্স আৰু এটা হৈছে ছেকেণ্ডেৰী ৰেছপন্স। এতিয়া প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী ৰেছপন্সটো বুজিবলৈ হ'লে আমি এটা এক্সাম্পল ল'লোঁ, যেনেকৈ ধৰি লওক বসন্ত যে আমাৰ মানে বসন্ত যে ওলাই যে এনেকুৱা ফুঁহা নিচিনা হয় ন, সেইটো বসন্ত ইংলিছত চিকেন পক্স বুলি কয়। এতিয়া চিকেন পক্সটো মোৰ এবাৰ হৈছিলে সৰুত। যেতিয়া আমাৰ চিকেন পক্স বা বসন্ত ফাৰ্ষ্ট টাইম হওঁতে আমাৰ ঠিক হওঁতে কমেও এমাহমান লাগি যায়, হয়নে? এমাহমান লাগোঁতে কিয় লাগে, যেতিয়া আমাৰ একোৱাৰ্ড ইমিউনিটিটোৱে প্ৰথমবাৰৰ কাৰণে যেতিয়া বসন্তটো ফেচ কৰিছে, বসন্তটো প্ৰথমবাৰ ফেচ কৰোঁতে মানে অলপ টাইম লাগিছে সেইটো ঠিক কৰিবলৈ, মানে ইমিউন ৰেছপন্স দেখাওঁতে অলপ টাইম লাগিছে। মানে সেইটোৱে হৈছে প্ৰাইমেৰী ৰেছপন্স। যিকোনো এটা নতুন পেথোজেনে যদি আমাৰ বডিক এটেক কৰে, একোৱাৰ্ড ইমিউনিটিয়ে প্ৰথম প্ৰাইমেৰী ৰেছপন্স দেখাব। আৰু প্ৰাইমেৰী ৰেছপন্সটো ফাৰ্ষ্ট ইমান পাৱাৰফুল নহয়, সেইকাৰণে বস্তুটো ঠিক কৰোঁতে, সেই বেমাৰটো ঠিক হওঁতে অলপ টাইম লাগে। এইটো হৈছে প্ৰাইমেৰী ৰেছপন্স। আৰু ছেকেণ্ডবাৰ যদি আকৌ চিকেন পক্স হ'বলৈ হয় আমাৰ, প্ৰথমবাৰটো টাইম লাগিলে ঠিক হওঁতে আৰু যেনিবা ঠিক হৈও গ'ল। ছেকেণ্ডবাৰ যদি আকৌ হয় চিকেন পক্স, তেতিয়া আমাৰ এমাহতকৈ কম সময় লাগিব ঠিক হওঁতে। মানে কি বুজিছোঁ এইটো, আমাৰ একোৱাৰ্ড ইমিউনিটিটোৱে মেমৰি চেলছ প্ৰডিউচ কৰে। মানে যোনটো প্ৰথমবাৰৰ কাৰণে বেমাৰটো হয়, যিকোনো পেথোজেন যদি আমাৰ ফাৰ্ষ্ট টাইম এনকাউণ্টাৰ হৈছে আমাৰ বডিত, তেতিয়াহ'লে সেই ফাৰ্ষ্ট টাইম হোৱাৰ পিছত মেমৰি চেলছ বনাই লয় আমাৰ একোৱাৰ্ড ইমিউনিটিয়ে। সেই মেমৰি চেলছ বনোৱাৰ পিছত মানে পিছত যেতিয়া আকৌ এটেক কৰিব, যাতে তেতিয়া সোনকালে ঠিক কৰিব পাৰে আমাৰ বডিটোক। সেইটো হৈছে ছেকেণ্ডেৰী ৰেছপন্স। আৰু সেইটো আমাৰ এতিয়া এনেকৈও ক'ব পাৰি যে একোৱাৰ্ড ইমিউনিটিটো প্ৰিন্সিপল হৈছে মেমৰি বেছড, মানে মেমৰি চেলছ প্ৰডিউচ কৰে যিকোনো পেথোজেনৰ হ'লে, সেইকাৰণে পেথোজেন স্পেচিফিকো। এতিয়া আমি সিমানটো কথা গম পালোঁ। এতিয়া প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী ৰেছপন্স বুলি যে মই ক'লোঁ, এই প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী ৰেছপন্স দেখুওৱা দুটা চেল বুলি ক'ব পাৰি। দুটা চেল আছে, এটাটো হৈছে বি লিম্ফোচাইটছ, এটা হৈছে টি লিম্ফোচাইট। এতিয়া বি লিম্ফোচাইট আৰু টি লিম্ফোচাইটছ হৈছে আমাৰ WBC এ গ্ৰেনুলোচাইট পাৰ্ট 2, মানে ভাগ 2, ঠিক আছে। সেইটো এ গ্ৰেনুলোচাইটছ। আৰু গ্ৰেনুলোচাইটছ হৈছে নিউট্ৰফিল, বেছ'ফিল আৰু ইঅ'চিনোফিলছ। এ গ্ৰেনুলোচাইটছত পৰে মনোচাইটছ আৰু লিম্ফোচাইটছ, ঠিক আছে। সেইটো গম পালোঁ, সেইটো বডি ফ্লুইডছৰ কথা। এতিয়া আমি দুটা চেলছৰ বিষয়ে বা দুইটা লিম্ফোচাইটছৰ বিষয়ে আমি জানিবলৈ ট্ৰাই কৰিম হা। বি লিম্ফোচাইটছটো হৈছে ই এনেকুৱা কিছুমান প্ৰটিন চিক্ৰেট কৰে, মানে প্ৰটিন প্ৰডিউচ কৰে, যোনটোৱে সেই পেথোজেনটো এগেইনষ্টত ফাইট কৰে, মানে ঠিক আছে, বুজিলোঁ। আৰু সেই প্ৰটিনছখিনিকে কয় এণ্টিবডিজ। বহুতে শুনিছে চাগে নামটো, এণ্টিবডিজ বুলি কয়। সেই এণ্টিবডিজবিলাকেই হৈছে আমাৰ সেনা, মানে যোনে ফাইট কৰিব আমাৰ সেই পেথোজেনটো এগেইনষ্টত, সেই বেমাৰটো এগেইনষ্টত। আৰু সেই এণ্টিবডিৰ যোনটো ষ্ট্ৰাকচাৰ হয়, এণ্টিবডি মানে তেতিয়া কি গম পালোঁ, সেই এণ্টিবডিটোৰ যোনটো ষ্ট্ৰাকচাৰ হয় সেইটো হৈছে দুটা চেইন থাকে, দুটা ধৰণৰ চেইন থাকে। এটা হৈছে হেভি চেইন আৰু এটা হৈছে হেভি চেইন বা লাইট চেইন। এটা হৈছে হেভি চেইন, এটা লাইট চেইন, ঠিক আছে। হেভি চেইনটো হৈছে দীঘল, লাইট চেইনটো হৈছে অলপ চুটি। আৰু সেই হেভি চেইন আৰু লাইট চেইনৰ মাজত যোনটো দুটাকে কানেক্ট কৰে ডাইচালফাইড ব্ৰিডজে, মানে এছ ব্ৰিডজে বা বণ্ডে দুইটা হেভি চেইন আৰু লাইট চেইনক কানেক্ট কৰে। মই ফটোটো লগাই দিম বাৰু, কেনেকুৱা হয় দেখিবলৈ, সেইটো গম পালোঁ। এতিয়া এটা এণ্টিবডিৰ ফৰ্মুলাটো হৈছে H2L2, হেভি চেইন 2, লাইট চেইন 2, H2L2। এতিয়া আমাৰ বডিত বিভিন্ন ধৰণৰ এণ্টিবডিজ পোৱা যায়, যেনেকৈ IgA, IgM, IgE,
IgG IG হৈছে I small g capital G I small g capital A I small g capital E I small g capital M এই IG যোনটো I small g হেতুকে কয় ইমিউনোগ্লোবিন এই যোনটো ইমিউনোগ্লোবিন A আৰু ইমিউনোগ্লোবিন G ইমিউনোগ্লোবিন A টো পায় মাদাৰৰ ফাৰ্ষ্ট মিল্কবা যোনটো কয় কোলোষ্ট্ৰাম বুলি কয় হেতু পায় ফিটাছটোৱে ঠিক আছে আৰু IgG যোনটো হৈছে ইমিউনোগ্লোবিন G হেতু পায় মাদাৰৰ পৰা প্লেসেন্টা দি পায় মানে ফিটাছটোলে ঠিক আছে এটো গম পালো হেতু আসলে পেসিভ ইমিউনিটিত পৰে এই দুটা বস্তু এতিয়া এই যেহেতু এই গুটেখিনি এন্টিবডিজ আমাৰ ব্লাডত পোৱা যায় হে কাৰণে বি লিম্ফোসাইটছে যোনটো ৰেসপন্স দেখা হেতুক কয় হিউমৰেল ইমিউন ৰেসপন্স বুলি কয় হিউমৰেল ইমিউন ৰেসপন্স HIR বা HI ৰেসপন্স ঠিক আছে গম পালো এটো হৈছে বি লিম্ফোসাইটছৰ গুটেখিনি কথা ইয়াতকে বাহিৰত একো নুখুধে ঠিক আছে এতিয়া জানিম আমি টি লিম্ফোসাইটছৰ কেছটো বহুত বেলেগ টি লিম্ফোসাইটছে নিজে একো প্ৰডিউস নকৰে যেনেকৈ বি লিম্ফোসাইটছে এন্টিবডিজ প্ৰডিউস কৰিলে টি লিম্ফোসাইটছৰ প্ৰডিউস কৰা একো কাম নাই টি লিম্ফোসাইটছে খালি বি লিম্ফোসাইটছক সহায় কৰে এই প্ৰটিনখিনি প্ৰডিউস কৰিবলৈ ঠিক আছে টি লিম্ফোসাইটছক সেইকাৰণে হেল্পাৰ সেলস বুলি কয় হেল্পাৰ টি সেলস বুলি কয় ঠিক আছে হেতু গম পালো এতিয়া যেনেকৈ বি লিম্ফোসাইটছে হিউমৰেল ৰেসপন্স দেখায় টি লিম্ফোসাইটছে দেখায় সেল মেডিয়েটেড ইমিউন ৰেসপন্স CMI ৰেসপন্স এইটো হৈছে বহুত ইম্পৰ্টেন্ট বস্তু কিয় ইম্পৰ্টেন্ট বুলি কলো মানে যেতিয়া আমি যিকোনো অৰ্গান ট্ৰান্সপ্লান্ট কৰো যেনেকৈ লিভাৰ হওক কিডনি হওক আইজ হওক এটসেট্ৰা এই ট্ৰান্সপ্লান্টটো যে বহুতখিনি ক্ষেত্ৰত যে ৰিজেক্ট হয় যে ধৰিলো X পাৰসনটোৰ কাৰণে Y পাৰসনৰ পৰা লিভাৰটো আনিলে কিন্তু হে লিভাৰটো X পাৰসনৰ তাত নহব মানে তাক হেতু লিভাৰ ট্ৰান্সপ্লান্ট কৰিব নোৱাৰি এই ট্ৰান্সপ্লান্ট কৰিব নোৱাৰি যে হয় এই নোৱাৰিটো আহে সেল মেডিয়েটেড ইমিউন ৰেসপন্সৰ পৰা ঠিক আছে ব্লাডৰ পৰা ধৰি ঢেৰখিনি কথা থাকে যে Y ব্লাডটো ইয়াৰ ব্লাডৰ হতি হ'ব লাগিব তেতিয়াহে অৰ্গানটো ট্ৰান্সপ্লান্ট কৰিব পাৰি আৰু হৈছে আমাৰ সেল মেডিয়েটেড ইমিউন ৰেসপন্স সেইকাৰণে সেল মেডিয়েটেড ইমিউন ৰেসপন্সটো আমাৰ বডি ইমানে ইম্পৰ্টেন্ট যে ই ডিসাইড কৰিব আমি অৰ্গান ট্ৰান্সপ্লান্ট কৰিব পাৰিম না নাই ঠিক আছে সেইকাৰণে আমাৰ বডিটোৱে ডিফাৰেন্সিয়েট কৰিব পাৰে যে সেলফ আৰু নল সেলফৰ মাজত আমাৰ বডিয়ে ডিফাৰেন্সিয়েট কৰিব পাৰে এই সেল মেডিয়েটেড ইমিউন ৰেসপন্সৰ কাৰণে বুজি পালো নে এটো হৈছে একুৱাৰ্ড ইমিউনিটি গুটেখিনি কথা বাকি আৰু ইয়া বাহিৰে একো জানিবও দৰকাৰ নাই 12 লেভেললৈকে হোপ মই আশা কৰিছো বুজি পালা চাগে আৰু ইয়াত বহুত ধুনীয়া ভাষাত বুজাইছো বহুত সিম্পল ভাষাত বুজাইছো যদি অকমানো ক'বাত খেলিমেলি লাগিছে অকমান চাই দিলে হল আগপিছ কৰি বাকি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব বাই বাই নেক্সট ভিডিঅ লগ পাম জয় অসম